হেল্ল' ষ্টুডেণ্টছ, আজি লৈ আহিছোঁ ক্লাছ 12 অৰ্থাৎ এইচএছ ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্সৰ সাম্প্ৰতিকালিক বিশ্ব ৰাজনীতিৰ পাঠ কিতাপটোৰ 8 নম্বৰ চেপ্টাৰ পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যোৱা আৰু যিসকলে এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 1 নম্বৰ কুৱেশ্যন, এজেণ্ডা 21 কোন সন্মিলনত গ্ৰহণ কৰা হৈছিল? 1992 চনত ব্ৰাজিল ৰিঅ' ডি জেনেৰিঅ'ত অৰ্থাৎ ধৰিত্ৰী সন্মিলন বা বিশ্ব সন্মিলনত গ্ৰহণ কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনত আছে, তাৰ পিছৰ এইটো 1 মাৰ্কৰ কুৱেশ্যন হয়। তাৰ পিছৰ কুৱেশ্যন 2 নম্বৰটো চাই যোৱা। 2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? ৰিঅ' সন্মিলনৰ বিষয়ে চমুকৈ লিখা বা ৰিঅ' সন্মিলনৰ বিষয়ে আলোচনা কৰা। 1992 চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলনখন অনুষ্ঠিত হয়, যাক ৰিঅ' সন্মিলন বা ধৰিত্ৰী সন্মিলন বুলি কোৱা হয়। ইয়াত পৃথিৱীৰ প্ৰায় 170খন দেশে হাজাৰ হাজাৰ বেচৰকাৰী সংস্থা আৰু বহুজাতিক নিগমে অংশগ্ৰহণ কৰিছিল। আৰু এই সন্মিলনত গোলকীয় পৰিৱেশ আৰু সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। তাৰ পিছৰ কুৱেশ্যনত আছে গ্ৰীণ হাউচ গেছ, এইটো 2025ত আহিছিল। যিবোৰ গেছে বায়ুমণ্ডলত তাপ ধৰি ৰাখে, পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে, সেইবোৰক গ্ৰীণ হাউচ গেছ বোলে, যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, জলীয় বাষ্প ইত্যাদি। তাৰ পিছত আছে অজন হল কি বা অজন স্তৰ কি? পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰৰ স্তৰত থকা অজন গেছৰ আৱৰণখন পাতল হৈ যোৱা কাৰ্যক অজনৰ হল বুলি বা অজন ছিদ্ৰ বোলা হয়, যাৰ ফলত সূৰ্যৰ অতি অনিষ্টকাৰী অতি বেঙুনীয়া ৰশ্মি পোনপটীয়াকৈ পৃথিৱীৰ পৃষ্ঠলৈ আহে আৰু মানুহ আৰু অন্য জীৱ-জন্তুৰ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ সৃষ্টি। তাৰপিছত আছে পৰিৱেশ সম্পৰ্কীয় স্থিতিৰ বিষয়ে আলোচনা কৰা। 2016 চনত আহিছিল। পৰিৱেশ সম্পৰ্কীয় স্বত্বই বুজায় যে পৃথিৱীৰ প্ৰাকৃতিক সম্পদৰ ওপৰত সকলোবোৰ সমান অধিকাৰ থকা উচিত। বিশেষকৈ বিশ্বৰ উন্নত দেশসমূহ ঔদ্যোগিকৰণৰ নামত পৰিৱেশ বেছি প্ৰদূষিত কৰিছে। এই কুৱেশ্যনটো তোমালোকৰ 4 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে, গতিকে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো চাই ল'বা। তাৰপিছত আছে চিপকো আন্দোলন কাক বোলে? ইয়াৰ ফলাফলসমূহ কি আছিল? এইটো 2020ত আহিছে। 1970 দশকত উত্তৰাখণ্ডত তৎকালীন উত্তৰ প্ৰদেশ অৰণ্য ধ্বংসৰ বিৰুদ্ধে গছ বচাবলৈ স্থানীয় গ্ৰাম্য ৰাইজে গছবোৰ হাবুটি ধৰি যি প্ৰতিবাদ আন্দোলন গঢ়ি তুলিছিল তাকে চিপকো আন্দোলন বোলা হৈছিল। ইয়াৰ নেতৃত্ব দিছিল সুন্দৰলাল বহুগুণাই। ইয়াৰ ফলাফল এই আন্দোলনৰ ফলত চৰকাৰে 15 বছৰৰ বাবে হিমালয় অঞ্চলত বাণিজ্যিকভাৱে গছ কটা নিষিদ্ধ কৰিব লগা হৈছিল আৰু পৰিৱেশ সজাগতা ব্যাপকভাৱে বৃদ্ধি পাইছিল। তাৰপিছত আছে য়েলো বেষ্ট মুভমেণ্ট মানে কি? য়েলো বেষ্ট মুভমেণ্ট মানে আছিল 2018 চনত ফ্ৰান্সত আৰম্ভ এক তীব্ৰ জনপ্ৰিয় প্ৰতিবাদী আন্দোলন। চৰকাৰে ইন্ধনৰ ওপৰত কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে আৰু সাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ ক্ৰমবৰ্ধমান ব্যয়ৰ প্ৰতিবাদত হালধীয়া জেকেট পিন্ধি আন্দোলন বা বিক্ষোভ প্ৰদৰ্শন কৰিছিল। পানী প্ৰদূষণৰ 2টা কাৰণ লিখা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কল কাৰখানাৰ পৰা ওলোৱা বিষাক্ত ৰাসায়নিক আৱৰ্জনা আৰু নলা নৰ্দমাৰ লেতেৰা পানী আদি। কৃষি কাৰ্যত ব্যৱহাৰ হোৱা অতিৰিক্ত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ বৰষুণৰ পানীৰ সৈতে উঠি গৈ জলাশয়ত মিহলি হোৱা। তাৰপিছত আছে ইউনেপৰ 2টা কাৰ্য উল্লেখ কৰা। ইউনেপৰ সম্পূৰ্ণ ইউনাইটেড নেশ্যন এনভাইৰনমেণ্টেল প্ৰগ্ৰেম বা এনভাইৰনমেণ্ট প্ৰগ্ৰেম। 1 নম্বৰ গোলকীয় পৰিৱেশৰ অৱস্থা নিৰীক্ষণ কৰা আৰু ইয়াৰ সুৰক্ষাৰ বাবে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় চুক্তি প্ৰস্তুত কৰা। 2 নম্বৰ বিশ্বজুৰি পৰিৱেশ সজাগতা বৃদ্ধি কৰা আৰু বহনক্ষম পৰিৱেশ নীতি গ্ৰহণ কৰিবলৈ সদস্য দেশসমূহক উৎসাহিত কৰা। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে 5 জুন তাৰিখে সমগ্ৰ বিশ্বত জুৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তাৰপিছত আছে বিশ্বভূমি মানে কি? বিশ্বভূমি সংৰক্ষণৰ বাবে 3টা পৰামৰ্শ দিয়া, এইটো 2024ত আহিছে। বিশ্বভূমি বা উমৈহতীয়া বিশ্ব সম্পদ বুলিলে পৃথিৱীৰ এনে কিছুমান অঞ্চল বা সম্পদক বুজায় যিবোৰ কোনো এখন নিৰ্দিষ্ট দেশৰ সাৰ্বভৌমত্ব নহয়, বৰঞ্চ সমগ্ৰ মানৱ সমাজৰ বাবে উমৈহতীয়া, যেনে পৃথিৱীৰ বায়ুমণ্ডল, এণ্টাৰ্কটিকা, সাগৰৰ তলি, মহাকাশ ইত্যাদি। সংৰক্ষণৰ 3টা পৰামৰ্শ: গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস কৰিবলৈ গ্ৰীণ হাউচ গেছৰ নিৰ্গমন সৰ্বাত্মকভাৱে কম কৰা। 2 নম্বৰ এণ্টাৰ্কটিকা বা সামুদ্ৰিক অঞ্চলত সামৰিক আৰু পাৰমাণৱিক পৰীক্ষা সম্পূৰ্ণ নিষিদ্ধ কৰা। 3 নম্বৰ প্লাষ্টিক আৰু ঔদ্যোগিক আৱৰ্জনাৰ সাগৰীয় পৰিৱেশ প্ৰদূষিত কৰাটো আইনীভাৱে বন্ধ কৰা। তাৰপিছত আছে বিশ্বজনীন ঐতিহ্যতা মানে কি? বিশ্বজনীন ৰক্ষণৰ বাবে 2টা পৰামৰ্শ বা 3টা পৰামৰ্শ দিয়া। 2012 আৰু 2014 আহিছে। বিশ্বজনীন ঐতিহ্য গ্লোবেল হেৰিটেজ বুলিলে সমগ্ৰ মানৱ জাতিৰ বাবে সাংস্কৃতিক, ঐতিহাসিক আৰু প্ৰাকৃতিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ সম্পদ স্থানসমূহ বুজায়, যিবোৰ ইউনেস্কোই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে, যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, তাজমহল ইত্যাদি। তাৰপিছত আছে ইয়াৰ সংৰক্ষণৰ পৰামৰ্শ: এই ঐতিহ্য ক্ষেত্ৰসমূহ বা ঐতিহ্য আশে-পাশে প্ৰদূষণকাৰী কাৰ্যকলাপ আৰু অবৈধ নিৰ্মাণ কাৰ্য বন্ধ কৰিব লাগে। 2 নম্বৰ পৰ্যটন উদ্যোগক নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অনুকূল পৰ্যটন ব্যৱস্থা গঢ়ি তোলা আৰু এই স্থানসমূহ সংৰক্ষণ কৰিবলৈ কঠোৰ আন্তঃৰাষ্ট্ৰীয় আৰু স্থানীয়
আইন প্ৰণয়ন কৰা। তাৰ পিছৰ কুৱেশ্যনত আছে, তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। সম্পদৰ ভূ ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতি থকা প্ৰাসংগিকতাৰ থকা দুটা সম্পদৰ নাম লিখা। এইটো 2013ত আহিছে। প্ৰাকৃতিক সম্পদ যেনে তেল, পানী, খনিজ পদাৰ্থ আহৰণ, নিয়ন্ত্ৰণ আৰু বিতৰণ কেন্দ্ৰ কৰি বিশ্বৰ বিভিন্ন দেশসমূহৰ মাজত যি ক্ষমতাৰ প্ৰতিযোগিতা আৰু ৰাজনীতি চলে তাকে সম্পদৰ ভূ ৰাজনীতি বুলি কোৱা হয়। তাৰপিছত উমৈহতীয়া বা পৃথকীকৰণ দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰে। এইটো 2020ত আহিছে। গোলকীয় পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া বা কিন্তু পৃথকীকৃত দায়িত্ব এক গুৰুত্বপূৰ্ণ নীতি। ইয়াৰ অৰ্থ হ'ল পৰিৱেশ সুৰক্ষা কৰাটো বিশ্বৰ সকলো দেশৰ উমৈহতীয়া কৰ্তব্য। কিন্তু উন্নত দেশসমূহ দীৰ্ঘদিন ধৰি ঔদ্যোগিকৰণৰ জৰিয়তে পৰিৱেশ বেছি প্ৰদূষিত কৰিছে। গতিকে পৰিৱেশ সুধৰোৱাৰ বাবে তেওঁলোকৰ বিত্তীয় আৰু প্ৰযুক্তিগত দায়িত্ব উন্নয়নশীল দেশ বা দুখীয়া দেশতকৈ অধিক হ'ব লাগে। তাৰ পিছৰ কুৱেশ্যনটো চাই যোৱা। কিয়োটো প্ৰট'কল কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত? কিয়োটো প্ৰট'কল এইটো 2017 আৰু 19 চনত আহিছিল। 2 মাৰ্কৰ কাৰণে। কিয়োটো প্ৰট'কল বা কিয়োটো সন্ধি 1997 চনত জাপানৰ কিয়োটো চহৰত গ্ৰহণ কৰা হৈছিল আৰু 2005 চনৰ পৰা ই কাৰ্যকৰী কৰা হয়। আৰু এই চুক্তি পৰিৱেশৰ গোলকীয় উষ্ণতা বৃদ্ধি বা গ্ৰীণ হাউচ গেছৰ নিৰ্গমন হ্ৰাস কৰা সমস্যাৰ সৈতে জড়িত। তাৰ পিছৰ কুৱেশ্যন আছে যে কিয়োটো প্ৰট'কল মানে কি? 2013 চনত আহিছে। কিয়োটো প্ৰট'কল কি? কিয়োটো প্ৰট'কল হ'ল ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সন্মিলন UNFCCCৰ অধীনত স্বাক্ষৰিত এক আন্তঃৰাষ্ট্ৰীয় চুক্তি। ইয়াৰ মূল উদ্দেশ্য আছিল বিশ্বজুৰি ঔদ্যোগিক দেশসমূহক বাধ্য কৰাই বায়ুমণ্ডললৈ এৰি দিয়া গ্ৰীণহাউচ গেছৰ পৰিমাণ হ্ৰাস কৰা যাতে গোলকীয় উষ্ণতা বৃদ্ধিত নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰপিছত আছে কিয়োটো প্ৰট'কলৰ তাৎপৰ্য কি? চুক্তিত ভাৰতে স্বাক্ষৰ কৰিছেনে? ইয়াৰ অৰ্থ হ'ল যে প্ৰথমবাৰৰ বাবে উন্নত দেশসমূহৰ বাবে গ্ৰীণহাউচ গেছ হ্ৰাস কৰাৰ এটা আইনী বাধ্যবাধকতা আৰু লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ভাৰতে 2002 চনত এই চুক্তিত স্বাক্ষৰ কৰিছিল। তাৰপিছত আছে খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰে। এইটো 2018 আৰু 20 চনত আহিছে। খিলঞ্জীয়া বা স্থানীয় জনসাধাৰণৰ জীৱন আৰু জীৱিকা প্ৰাকৃতিক পৰিৱেশ, অৰণ্য, নদ-নদীৰ মাটিৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল। তেওঁলোকক প্ৰকৃতিৰ পবিত্ৰ জ্ঞান কৰে আৰু পৰম্পৰাগত পদ্ধতিৰ প্ৰকৃতিৰ ক্ষতি নকৰাকৈ সম্পদ ব্যৱহাৰ কৰে। যেতিয়া ঔদ্যোগিকৰণ বা উন্নয়নৰ নামত পৰিৱেশ ধ্বংস হয় তেতিয়া এই খিলঞ্জীয়া লোকসকলে আৰু তেওঁলোকৰ সংস্কৃতি বিপদাপন্ন হয়। তাৰপিছত এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়তো 2018 আৰু 2020 চনতো আহি গৈছে। এইটো 4 মাৰ্কৰ কাৰণে আহে, কেতিয়াবা 6 মাৰ্কৰ কাৰণে আহে। গতিকে তোমালোকে এইটো ইম্পৰ্টেণ্ট বুলি ধৰি ল'বা। আৰু যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ' প্ৰায় আলোচনা কৰিছোঁ, প্ৰায় এইটো সাম্প্ৰতিককালত বিশ্ব ৰাজনীতি এইটো পাৰ্ট শেষ হৈ গৈছে। আৰু এতিয়া এটা দলৰ আদি প্ৰতিযোগী ভাৰতীয় ৰাজনীতি পাৰ্টটো আলোচনা কৰিম। তাৰপিছত আছে 19 নম্বৰ পাৰিপাৰ্শ্বিকতা মানে কি? পৰিৱেশ প্ৰদূষণৰ কাৰণসমূহ কি কি? পাৰিপাৰ্শ্বিকতা মানে আমাৰ চৌপাশৰ জৈৱিক আৰু অজৈৱিক উপাদানসমূহক একেলগে পাৰিপাৰ্শ্বিকতা বুলি কোৱা হয়। তাৰপিছত আছে পৰিৱেশ প্ৰদূষণৰ কাৰণসমূহ হ'ল জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল ধ্বংসৰ ফলত ইয়াৰ পৰিৱেশ প্ৰদূষণ হৈছে। কল কাৰখানা আৰু যান বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু বিষাক্ত গেছ, নগৰীকৰণ আৰু প্লাষ্টিক তথা অন্যান্য অজৈৱিক আৱৰ্জনাৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ ইত্যাদি। বিশ্ব ৰাজনীতিত পৰিৱেশৰ গুৰুত্বসমূহ কি কি? বৰ্তমান বিশ্ব ৰাজনীতিত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ বিষয়ৰ কাৰণ জলবায়ু পৰিৱৰ্তন বা অজন স্তৰৰ ক্ষয়ভৱনৰ দৰে সমস্যা কোনো এখন নিৰ্দিষ্ট দেশৰ একক প্ৰচেষ্টাৰ সমাধান কৰিব নোৱাৰি। ইয়াৰ বাবে গোলকীয় সহযোগিতাৰ প্ৰয়োজন। প্ৰাকৃতিক সম্পদ যেনে তেল, গেছ নাটনিয়ে দেশৰ মাজত সংঘাত বা যুদ্ধৰ সৃষ্টি কৰিব পাৰে, যিটো বিশ্ব ৰাজনীতিৰ মূল চৰ্চাৰ বিষয়। খিলঞ্জীয়া অধিবাসী কি? এইটো 2025 চনত আহিছিল। ৰাষ্ট্ৰসংঘৰ মতে খিলঞ্জীয়া অধিবাসী ইণ্ডিজিনিয়াছ পিপুল হ'ল সেইসকল লোক যিসকল কোনো এটা অঞ্চল বা দেশত বৰ্তমানৰ আক্ৰমণকাৰী বা উপনিৱেশ স্থাপনকাৰীসকলৰ অহাৰ পূৰ্বৰ পৰা প্ৰজন্মৰ পৰা পিছৰ প্ৰজন্মলৈ বসবাস কৰি আহিছে আৰু নিজৰ সুকীয়া সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিচয় ধৰি ৰাখিছে। তেওঁলোককহে কোৱা হয় খিলঞ্জীয়া অধিবাসী। পবিত্ৰ কুঞ্জবন মানে কি? এইটো 2025ত আহিছিল। পবিত্ৰ কুঞ্জবন মানে হ'ল বনাঞ্চলৰ এনে কিছুমান অংশ য'ত গছ-গছনিৰ সমষ্টি, যাক স্থানীয় বা খিলঞ্জীয়া লোকসকলৰ দেৱ-দেৱীৰ বাসস্থান বা ধৰ্মীয় প্ৰতীক হিচাপে গণ্য কৰি পূজা অৰ্চনা কৰে। ইয়াকে পবিত্ৰ কুঞ্জবন বুলি কোৱা হয়। তাৰপিছত আছে মন্ট্ৰিয়েল প্ৰট'কল কি? মন্ট্ৰিয়েল প্ৰট'কল 1987 চনত স্বাক্ষৰিত হৈছিল। মন্ট্ৰিয়েল প্ৰট'কল হ'ল এক ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ চুক্তি। ইয়াৰ মূল উদ্দেশ্য আছিল বায়ুমণ্ডলৰ অজন স্তৰত ধ্বংস কৰা পদাৰ্থ যেনে CFCৰ উৎপাদন আৰু ব্যৱহাৰ ক্ৰমান্বয়ে বন্ধ কৰি অজনৰ আৱৰণখন সুৰক্ষিত কৰি ৰাখা। আৰু এইটো কানাডাৰ মন্ট্ৰিয়েল চহৰত অনুষ্ঠিত কৰা হৈছিল।
খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ কেতিয়া গঠন হৈছিল? এইটো হ'ব 1975 চনত হৈছিল, ৱৰ্ল্ড কাউন্সিল অফ ইণ্ডিজিনিয়াছ পিপল। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকলে এইটো চেনেলত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেদৰে ভিডিঅ' পাবলৈ।